মই ডক্টৰ গায়ত্ৰী কলিতা আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। পোনপটীয়াকৈ মোৰ প্ৰথম প্ৰশ্ন, মন জিলাত যদি সেইদিনাখন ক্লাউড বিস্ফোৰণ হোৱা নাছিলে, এয়া কি অতিবৃষ্টি নেকি? ক্লাউড বিস্ফোৰণ যদি হোৱা নাই, কিহৰ ভিত্তিত আমি ক'ব পাৰোঁ ক্লাউড বিস্ফোৰণ হোৱা নাই বুলি? ডক্টৰ কলিতা। হয়, নমস্কাৰ সকলোকে। প্ৰথম কথা হৈছে যোৱা 19 তাৰিখে আমালে যিখিনি বৰষুণৰ তথ্য আহি পাইছে বা আমাৰ হাতত যিখিনি তথ্য আছে সেয়া নিশ্চয়কৈ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ আমি পাইছিলোঁ। যোৰহাট জিলা, গোলাঘাট জিলা আৰু লগতে নাগালেণ্ডৰ আমি দুই এখন ঠাইত আমি প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ তথ্য পাইছিলোঁ। কিন্তু সেই ডাৱৰ বিস্ফোৰণ বুলি আমি যেতিয়া কওঁ, ডাৱৰ বিস্ফোৰণ এটা হৈছে বহুত ৰেয়াৰ আৰু ভেৰি লোকেলাইজ ফেনমেনা, বহুত কম এটা সৰু জেগাতে এটা হৈ যায় মানে, আৰু এটা ইট বহুত ষ্ট্ৰং কনভেক্টিভ চিষ্টেম হয় যে আৰু তাৰ এটা ক্ৰাইটেৰিয়া আছে। ডাৱৰ বিস্ফোৰণ বুলি আমি যেতিয়া কওঁ তাৰ এটা ক্ৰাইটেৰিয়া থাকে। IMD-য়ে ডাৱৰ বিস্ফোৰণ বুলি ষ্টেটমেণ্টটো দিব, তাৰ ক্ৰাইটেৰিয়াটো হৈছে যে এঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। হয়, গতিকে সেইদিনা আমাৰ হাতত যিটো প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ তথ্য আহি পাইছিলে, সেই বৰষুণৰ পৰিমাণটো আমাৰ 24 ঘণ্টাৰ একিউমুলেটেড ৰেইনফল হিচাপে আমি পাইছিলো। সেই যে আমি পাইছিলো নাগালেণ্ড জিলাৰ মককচাং ডিষ্ট্ৰিক্টত 154 মিলিমিটাৰ অৰ্থাৎ 15 চেণ্টিমিটাৰ। তেনেকে মন জিলাৰ আবৈ বুলি জেগাডোখৰত আমি পাইছিলো 137 মিলিমিটাৰ অৰ্থাৎ 14 চেণ্টিমিটাৰ। কিন্তু সেই দুয়োটা ৰেইনফলৰ এমাউণ্টটো আছিল 24 ঘণ্টাত হোৱা টোটেল ৰেইনফল এমাউণ্ট। হয়, আৰু ঠিক তেনেদৰে আমি গোলাঘাটতো আমি পাইছিলো 13 চেণ্টিমিটাৰ, যোৰহাটতো আমি পাইছিলো 12 চেণ্টিমিটাৰ দুই এখন ঠাইত। কিন্তু সেই বৰষুণটো 24 ঘণ্টা, সেইটো এই কোনো তথ্য আমাক কোৱা নাই যে সেই বৰষুণটো আমাক এঘণ্টাৰ ভিতৰত হৈছিলে। গতিকে যদি সেইটো এঘণ্টাৰ ভিতৰত হোৱা নাই, তেতিয়াহ'লে সেইটো তাক আমি ডাৱৰ বিস্ফোৰণ বুলি ক'ব নোৱাৰো। গতিকে নোৱাৰো বা সেইটো কোৱাৰ আমাৰ ভিত্তি নাথাকে। গতিকে সেইফালৰ পৰা চাবলৈ হলে আমি সেইকাৰণে ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যে ডাৱৰ বিস্ফোৰণ হৈছিল বুলি আমাৰ হাতত কোনো কনফাৰ্মেশ্যন নাই। হয়, প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হৈছিলে আৰু 24 ঘণ্টাৰ ডাৱৰ ভিতৰত বিস্ফোৰণ হৈছিলে। এক ধৰণেৰে হোৱা নাছিল বুলি এই মুহূৰ্তত ক'ব পৰা যায়। আপুনি বৰষুণৰ ডাৱৰ মাত্ৰাটো বিস্ফোৰণ হিচাপ হৈছিল কৰি সেই মন্তব্য কৰিছে। হয়, এতিয়া মই সুধিব হয়, মানে বিচাৰিম। এটা হয়, কথা ঠিক যে হয়, মই এইটো কৈ ল'ব বিচাৰিম যে ডাৱৰ বিস্ফোৰণ ভেৰি লোকেলাইজ ফেনমেনা আৰু বহুত এটা ষ্ট্ৰং কনভেক্টিভ চিষ্টেম। এইটো মানে এনেকুৱাও হ'ব পাৰে যে আমাৰ যিখিনি জেগাৰ পৰা ডেটা আহিছে তাত নহৈ, আমাৰ যিখিনিত অবজাৰভেশ্যন আছে তাত নহৈ যদি কোনোবা আশে পাশে ওচৰৰ জিলাটো হৈছে বা জেগাটো হৈছে, যদি সেইখিনিৰ পৰা আমি ডেটা পোৱা নাই, তেনেকুৱা হয়তো হ'ব পাৰে। কিন্তু আমাৰ হাতত থকা তথ্য মতে ডাৱৰ বিস্ফোৰণ বুলি ষ্টেটমেণ্ট দিয়াৰ আমাৰ হাতত ভিত্তি নাই। ডাৱৰ বিস্ফোৰণ বুলি ষ্টেটমেণ্ট দিয়াৰ ভিত্তি নাই, আৰু সেইকাৰণে IMD-য়ে নিশ্চিতভাৱে এয়া যে ডাৱৰ বিস্ফোৰণ সেই মন্তব্য বা সেই ষ্টেটমেণ্ট তেওঁলোকে দিয়া নাই। ডক্টৰ হয় গায়ত্ৰী কলিতা, আপোনাক সুধিব বিচাৰিম, আপোনালোক এই গোটেই খণ্ডটোৰ সৈতে জড়িত, গৱেষণা কৰি থাকে, তথ্য আপোনালোকৰ হাতত আহি থাকে। গতিকে আপুনি দেখে নেকি এই যি ৰেইনফল আমি পৰিলক্ষিত কৰিলোঁ মন জিলাত, যাৰ পৰিপ্ৰেক্ষিতত ফেনে ফুটুকাৰে উপঙি উঠিল সেইকেইখন সৰু সৰু নৈ, গতিকে ৰেইনফল পেটাৰ্ণটো, বৰষুণৰ চৰিত্ৰ বা প্ৰকাৰটো ইৰেটিক হোৱা বা অস্বাভাৱিক হোৱা আপুনি পৰিলক্ষিত কৰে নেকি উত্তৰ পূৰ্বাঞ্চলৰ ইন জেনেৰেল, আৰু এতিয়া উজনি অসম ইন পাৰ্টিকুলাৰ আপুনি তেনেকুৱা অস্বাভাৱিক বৰষুণৰ চৰিত্ৰ বা প্ৰকাৰ পৰিলক্ষিত কৰে নেকি? হয়, একেবাৰে একে আষাৰে ক'বলৈ যে চৰিত্ৰটোৰ যে পৰিৱৰ্তন হৈছে, সেই তথ্যটো এই মুহূৰ্তত দিবলৈ এইকাৰণেই বেয়া হ'ব যে ইয়াৰ কোনো চিষ্টেমেটিক ষ্টাডি হোৱা নাই। কাৰণ আমি এইটো মনচুন চিজনত আমি জেনেৰেলি উত্তৰ পূৰ্বাঞ্চলকে ধৰি গোটেই ভাৰতবৰ্ষতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ পাওঁৱেই। আৰু মনচুন চিজনতে আমাৰ এলেকাত ভাৰতবৰ্ষত আৰু উত্তৰ পূৰ্বাঞ্চলত সকলোতকৈ বেছি বৰষুণ হয়, বিশেষকৈ জুন জুলাই মাহত। হয়, গতিকে এটা কথা আমি মন কৰিছো, কিন্তু সেইটো ৰিচাৰ্চ ভিত্তিক নহয়, হয়তো গৱেষণা আৰু লাগিব, যে আমি এতিয়া আগতে যিখিনি বৰষুণ আমি পাইছিলো সেইটো যে কণ্টিনিউৱাছলি হৈ থকা বৰষুণ প্ৰচেছ এটা, মানে আমি যিটো ইউনিফৰ্ম বৰষুণ বুলি কওঁ, এটা হোমোজিনিয়াছ প্ৰচেছ, মানে এটা হয়, কেইদিনমান ধৰি বৰষুণ দি থাকে, ল' ক্লাউডৰ কাৰণে হয়। কিন্তু এতিয়া খাদ্যতে আমি এই দুমাহ বা অৰুণাচলত কেইদিনমান আগতে হোৱা বৰষুণ বা এতিয়া উজনি অসমত হোৱা বৰষুণ, এতিয়া আমি লক্ষ্য কৰিছো, বা এইকেইদিন কামৰূপ মহানগৰত আমি যিটো বৰষুণ পাই আছো, তাৰ পৰা আমি এইটো লক্ষ্য কৰিছো যে এই বৰষুণ বিলাক খুব
মানে কম সময়ৰ ভিতৰত বেছি বৰষুণ দিছে মানে হয় কিনকিনীয়া বৰষুণ নহয় কণ্টিনিউৱাছ বৰষুণ নহয় হঠাৎ এজাক বৰষুণ আহিছে এইটো বহুত ডাঙৰ বৰষুণ সেই ফালৰ পৰা চাবলৈ গ'লে বৰষুণৰ প্ৰকাৰ অলপমান সলনি হোৱা বুলি আমি লক্ষ্য কৰিছো কিন্তু আমি ইয়াৰ পৰা এইটো ষ্টেটমেণ্ট দিয়া নাই যে বৰষুণৰ প্ৰকাৰ সলনি হৈছে ইয়াৰ কাৰণে আমি এইটো চাব লাগিব যে পূৰ্বতেও এনেকুৱা ধৰণৰ টাইম টু টাইম পিৰিয়ডিকেল এনেকুৱা চেঞ্জ হয় নেকি সেইটো হয় আমি প্ৰথমতে এটা কনফাৰ্মেশ্যন লাগিব কিন্তু হয় আমি লক্ষ্য কৰিছো যে বৰষুণটো অলপ সলনি হৈছে যে টৰেঞ্চিয়েল ৰেইন বা ইণ্টেন্স স্পেল বেছিকৈ হ'বলৈ লৈছে হয় টৰেঞ্চিয়েল ৰেইন ইণ্টেন্স হঠাৎ এঘণ্টাৰ কাৰণে প্ৰবল বৃষ্টিপাত পূৰ্বতে যি কিনকিনীয়া বৰষুণ তাৰপিছত অকণ বেছি বৰষুণ তেনেকুৱা পৰিলক্ষিত হোৱা হয় নাই কিবা কাৰণ আপুনি চিহ্নিত কৰিব পাৰে নেকি বা আপোনালোকে বিভিন্ন আলোচনা কৰি থাকে ছেমিনাৰ হৈ থাকে এনেধৰণৰ যি এক আমি লক্ষ্য কৰিছোঁ যদিও আপোনাৰ তাত আপুনি এই মুহূৰ্তত এম্পিৰিকেল ডেটা দিব পৰা অৱস্থাত নাই কিবা কাৰণ আপুনি চিহ্নিত কৰে নেকি এনেধৰণৰ বৰষুণৰ পেটাৰ্ণ উজনি অসমত বা গুৱাহাটীৰ আপুনি প্ৰসংগটো উল্লেখ কৰিছে কিবা বিশেষ কাৰণ থাকিব পাৰে নেকি মানৱ সৃষ্ট কিবা কাৰণ থাকিব পাৰে নেকি যদিও আমাৰ হাতত মানে চাইণ্টিফিক তথ্য আমি এই মুহূৰ্তত দিব নোৱাৰো যে ইয়াৰ কাৰণ এইটোৱেই হ'ব বুলি বা বিশেষ এটা কাৰণ হ'ব বুলি কিন্তু আমাৰ মাজত এইটো বা আলোচনা এটা হৈছে যে আমাৰ যিটো ক্লাইমেট চেঞ্জ পেটাৰ্ণ হৈছে ৰিজনেল ক্লাইমেট চেঞ্জ পেটাৰ্ণ হৈছে সেই ক্লাইমেট চেঞ্জৰ এইটো ইম্পেক্ট এটা হ'ব পাৰে আমি লগতে এইটো কথাও আমাৰ মাজত ডিছকাশ্যন হৈছে যে যি ধৰণে আমাৰ যিটো লেণ্ড ইউজ লেণ্ড কভাৰ যিটো সলনি হৈছে মানে আপুনি লেণ্ড ইউজ লেণ্ড কভাৰ মানে আমি পূৰ্বতে আমাৰ লেণ্ড যিটো আমাৰ গ্ৰীণ কাভাৰ কাভাৰেজ আছিলে হয় 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 সেইটো সেইটো সলনি হৈছে আগতে ধৰক যিমানখিনি আমাৰ ফৰেষ্ট কাভাৰ আছিলে বা গ্ৰীণ কাভাৰেজ আছিলে সেইখিনি সলনি হৈছে বা ক'ৰবাত ওখ ঠাই আছিলে পাহাৰ কাটি তাক অলপ বেলেগ সমতল কৰা হৈছে লেণ্ড ইউজ লেণ্ড কাভাৰ আগতে ধৰক সেইখিনিৰ পৰা যেনেকুৱা ধৰণৰ সূৰ্যৰ ৰশ্মি মানে ৰেডিয়েশ্যনটো যেনেকুৱা ধৰণৰ হৈছে বা যেনেকুৱা এটমছফিয়াৰৰ ৰেছপন্স হৈছিলে সেইটো যেন অলপমান সলনি হৈছে সেই লেণ্ড ইউজ লেণ্ড কাভাৰ চেঞ্জৰ কাৰণে আৰু যিটোৰ কাৰণে আমি ক্লাইমেট চেঞ্জ হোৱা বুলি কৈছো আৰু সেই ক্লাইমেট চেঞ্জৰ এটা ইম্পেক্ট এইটো হ'ব পাৰে বুলি আশা কৰা বা আশংকা কৰা হৈছে আশংকা ক্লাইমেট চেঞ্জৰ এইটো ইম্পেক্ট হ'ব পাৰে যিটো ইম্পেক্টৰ এক ভয়াৱহ আমি এখন ছবি দেখা পালোঁ পৰিলক্ষিত কৰিলোঁ উজনি অসমৰ বিশেষকৈ 3খন জিলাৰ যদিহে ক্লাউড বাৰ্ষ্ট হ'ল হয় তেতিয়া বৰষুণ অত্যাধিক হ'ল হয় বা অৰুণাচলত পূৰ্বতে আমি ক্লাউড বাৰ্ষ্ট হৈছিল বুলি খবৰ পাইছিলোঁ যদিহে ক্লাউড বাৰ্ষ্ট হয় এতিয়াতো ৰুল আউট কৰিছে IMD-য়ে তাৰ ইম্পেক্টটো কি ধৰণৰ হ'ব পাৰে আৰু ক্লাউড বাৰ্ষ্ট ফ্ৰিকুৱেণ্টলি সঘনাই হোৱাৰ কিবা মানৱ সৃষ্ট মেন মেড কাৰণ থাকিব পাৰে নেকি পলিউশ্যনৰ কাৰণে ক্লাউড বাৰ্ষ্ট বেছিকৈ হৈছে যাৰ ফলত বেছি ৰেইনফল হৈছে যাৰ ফলত বিভীষিকাৰ সৃষ্টি হ'ব পাৰে কি ক'ব ক্লাউড বাৰ্ষ্ট এটা মেট্ৰলজিকেল ফেনমেনা যে ইয়াত পলিউশ্যনৰ এফেক্ট হয়তো থাকিব কিন্তু সেইটো অলপমান তাৰ ইফেক্টটো ডাইৰেক্ট নহয় অলপমান পলিউশ্যনৰ ইফেক্টবিলাক লং টাৰ্ম হয় গৱেষণা মতে যিটো ইমিডিয়েট ইফেক্ট সেইটো মেট্ৰলজিকেল সেইটো যদি আমাৰ টেম্পাৰেচাৰটো বাঢ়ি গৈছে এটমছফিয়াৰত মই আগতেই কৈছো যে ক্লাউড বাৰ্ষ্ট এটা বহুত লোকেলাইজ আৰু কনভেক্টিভ মেছ'স্কেল চিষ্টেম হয় ই অলপ সময়ৰ ভিতৰতে সৃষ্টি হয় আৰু অলপ সময়ৰ ভিতৰতে ই সৃষ্টি অলপ ডাউনপোৰ হৈ পেলাই খুব বেছি বৰষুণ দি দিয়ে কম সময়ৰ ভিতৰতে আৰু এইটো বিশেষকে যেতিয়া আমাৰ এটমছফিয়াৰত বহুত বেছি মানে মইশ্চাৰ থাকিব আৰু যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যাব আৰু আমাৰ যিহেতু এইবিলাক অৰগ্ৰাফিকেলি কণ্ডিউচিভ ৰিজন সেইবিলাকে কি কৰে মইষ্ট ৱাৰ্ম এয়াৰটো ওপৰলৈ পঠিয়াই দিয়ে গতিকে ওপৰলৈ পঠিয়াই দিয়াৰ আপলিফ্টিং হোৱাৰ পাছত যেতিয়া এটা পাৰ্টিকুলাৰ কলম এটা যেতিয়া বহুত বেছি পৰিমাণে মইশ্চাৰ হৈ যায় ইনষ্টেবিলিটি এটা ক্ৰিয়েট হৈ যায় তেতিয়া ক্লাউড বাৰ্ষ্ট নিচিনা বৰষুণ হয় কিন্তু কথাটো এতিয়া এনেকুৱা যে এই যে আমি আমাৰ মেন মেড ইফেক্টটো ক'ৰ পৰা হ'ব পাৰে যে টেম্পাৰেচাৰটো আমাৰ সলনি হৈছে নেকি যে এটমছফিয়াৰত মইশ্চাৰ আছে এট দ্য চেম টাইম টেম্পাৰেচাৰটো বহুত বাঢ়ি গৈছে আৰু আমাৰ অৰগ্ৰাফিক ৰিজন হোৱাৰ কাৰণে তাক আপলিফ্ট দিবলৈ এটা মেকানিজিম হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আমাৰ এইটো ক'ব নোৱাৰি যে ইয়াৰ আমি দেখিছো বা ফ্ৰিকুৱেঞ্চিটো হয়তো বাঢ়ি গৈছে কিন্তু এইটো আমি ক'ব নোৱাৰো যে এই কাৰণেই হৈছে বা বিশেষ এটা কাৰণক আমি কোনো ষ্টাডি নোহোৱাকে ক'ব নোৱাৰো যে এইটো এনেকুৱা ধৰণৰ হ'ব বা তাৰ এনেকে ষ্টেটমেণ্ট দিব নোৱাৰি কোনো মানে উইদাউট আমাৰ প্ৰপাৰ গৱেষণা
কিন্তু ক্লাউড ব্ৰাছ হ'লে বেছি বৰষুণ, যিটো মই পিছৰটো প্ৰশ্ন আছিলে, ক্লাউড ব্ৰাছ হোৱা হয় হয় বেছি বৰষুণ হ'লে নহয় জানো, ইয়াৰ ক্ষয় ক্ষতি বা ক্লাউড বাৰ্ষ্টত মই কৈছো, ক্লাউড বাৰ্ষ্টৰ ডেফিনিশ্যনটো হৈছে যেতিয়া এঘণ্টাত 10 চেণ্টিমিটাৰ বৰষুণ হ'ব লাগিব, বাই ক্ৰাইটেৰিয়া। গতিকে আপুনি এটা এনেকে আমাৰ নিজৰ অনুমান কৰিব পাৰো যে আমাৰ দিনটো 24 ঘণ্টাৰ ভিতৰত 10 চেণ্টিমিটাৰ বৰষুণ হোৱা, আৰু এঘণ্টাৰ ভিতৰত, তাকো মই কৈছো যে এইটো বহুত লোকেলাইজ, এখন বিশেষ হয় অলপমান জেগাতেই, হয় কেই কিলোমিটাৰ মানৰ ভিতৰতেই মানে 10 চেণ্টিমিটাৰ ৰেইন হ'ব, আৰু খুব এঘণ্টাৰ ভিতৰতে 10 চেণ্টিমিটাৰ মানে 100 মিলিমিটাৰ। আমি যিটো কালি গুৱাহাটীত যিখিনি গোটেই ৰেইন পাইছো, মই এটা অনুমানৰ কাৰণে কৈছো যে গুৱাহাটীত আমি যিখিনি ৰেইন পাইছো তাৰ মেক্সিমাম ৰেইনটো হৈছিলে আমাৰ খানাপাৰা এৰিয়াত, তাত আমি পাইছিলো 91 মিলিমিটাৰ, মানে 9 চেণ্টিমিটাৰ। আপুনি ভাবক এতিয়া 10 চেণ্টিমিটাৰ বৰষুণ আমি গোটেই এঘণ্টাৰ ভিতৰত হ'ব লাগিব। চ' ইটছ চেজ দেট ইজ এ ভেৰি ইণ্টেন্স স্পেল হ'ব লাগিব, আৰু যেতিয়া তেনেকুৱা ধৰণৰ বৰষুণ হয় তাৰ ইম্পেক্টটো বহুত ষ্ট্ৰং হয়, যে একেবাৰতে আহিছে ধোঁৱা, আৰু বিশেষ ক্লাউড বাৰ্ষ্ট এনেকুৱা মই ক'লোৱে যে অৰগ্ৰাফিক ৰিজনত, যে পাহাৰীয়া অঞ্চলত হয়। তেনেকুৱা কিয়, যেতিয়া পাহাৰত খুব জোৰছে বৰষুণ আহিব তেতিয়া তাৰ ইম্পেক্টটো বহুত বেছি হয়, যে খহাই আনিব, যদি তাত হয় প্ৰপাৰ চিষ্টেম নাই, গছ গছনি নাই, খহাই আনিব, তলৰ জেগাসমূহত তাৰ ফ্লেছ ফ্লাড হ'ব বা লেণ্ডশ্লাইড হ'ব, তেনেকুৱা হয় ধৰণৰ ইফেক্ট বিলাক হয়। গতিকে ইটছ এ ৰেয়াৰ এণ্ড ভেৰি ইণ্টেন্স ইভেণ্ট। এতিয়া জলবায়ু পৰিৱৰ্তনে, আপোনাৰ সুদীৰ্ঘ অভিজ্ঞতাৰ পৰা কৈছোঁ, আমাৰ জীৱন জীৱিকাত বাৰুকৈ প্ৰভাৱ পেলালেই বা অনাগত সময়ত পেলাবলৈ গৈ আছে নেকি? হয়, জলবায়ু পৰিৱৰ্তনটো হৈছেই, কাৰণ আমি যদি আমাৰ যিখিনি ডেটা বা আমাৰ যিখিনি এনালাইচিছ, সেইখিনিত আমি দেখা পাইছো যে যিটো আমাৰ টেম্পাৰেচাৰ, আমাৰ যিটো এভাৰেজ এনুৱেল টেম্পাৰেচাৰ থাকে, সেইটো যোৱা 100 বছৰত প্ৰায় 0.9 ডিগ্ৰী বাঢ়ি গৈছে। মানে দেয়াৰ ইজ এ ইনক্ৰিজিং ট্ৰেণ্ড অফ টেম্পাৰেচাৰৰ ট্ৰেণ্ডটো ইনক্ৰিজিং হৈছে। এট দ্য চেম টাইম আমি যদি ৰেইনফল চাওঁ, যোৱা এটা ক্লাইমেট চেঞ্জৰ কাৰণে যদি ৰেইনফল পেটাৰ্ণটো আমি দেখিছো যে অভাৰঅল যিটো আমাৰ এনুৱেল ৰেইনফল হয়, সেই ৰেইনফলটো কিন্তু অসমত কমি গৈছে। আৰু লগতে এনুৱেল ৰেইনফলটো কমিছে, লগতে আমি আমাৰ যিটো মনচুন ৰেইনফলো আমাৰ ইয়াত কমিছে। গতিকে সেই তথ্যবিলাকৰ পৰা আমিতো এইটো ক'ব পাৰো যে ক্লাইমেট চেঞ্জ হৈছে, বা ক্লাইমেট চেঞ্জৰ এটা পেটাৰ্ণ আছে। দেয়াৰ ইজ এন ইনক্ৰিজিং ট্ৰেণ্ড অফ টেম্পাৰেচাৰ, দেয়াৰ ইজ এ ডিক্ৰিজিং ট্ৰেণ্ড অফ অভাৰঅল ৰেইনফল অভাৰ আছাম। গতিকে সেইফালৰ পৰা ক্লাইমেট চেঞ্জ হৈছে, আৰু ইয়াৰ এফেক্ট আমি বিভিন্ন ধৰণে দেখা পাইছো। এটাটো হৈছে আমাৰ ৰেইনফল পেটাৰ্ণ বিলাক সলনি হৈছে। আমি আজিকালি খুব বেছি গৰমৰ দিন বেছি পোৱা হৈছো, আৰু গৰমৰ টেম্পাৰেচাৰটো আমাৰ আগতে এটা জেগাৰ নৰ্মেল টেম্পাৰেচাৰ যিমান আছিলে তাতকে আমি সঘনাই বহুত বেছি টেম্পাৰেচাৰ পোৱা হৈছো। যেনেকে আজি ধৰক এখন জেগাৰ আগতে যদি এভাৰেজ টেম্পাৰেচাৰ 35 ডিগ্ৰী বা 35 ডিগ্ৰী আছিলে, আজিকালি সেই জেগাবোৰত আমি সঘনাই 35 ডিগ্ৰীতকৈ ওপৰত টেম্পাৰেচাৰ হোৱা দেখা পাইছো। গতিকে সেইফালৰ পৰা আৰু এতিয়া আমি ৰিচেণ্টলি যিখিনি বৰষুণৰ এক্সপিৰিয়েঞ্চ, সেই বৰষুণৰ এক্সপিৰিয়েঞ্চখিনিৰ পৰাও আমি ক'ব পাৰো যে পেটাৰ্ণটো অলপ সলনি হৈছে। আগতে যেনেকুৱা ধৰণৰ বৰষুণ দিছিলে, যে প্ৰি মনচুন ছিজনত, মানে বহাগ জেঠ মাহত আমাৰ যিটো বৰদৈচিলাৰ নিচিনা ধুমুহা গাজনিৰে বৰষুণ দিছিলে, মনচুনত আমাৰ এটা কিনকিনীয়া কণ্টিনিউৱাছ ৰেইনফল হৈছিলে, সেই তেনেকুৱা নহৈ পেলাই বৰষুণৰ পেটাৰ্ণটো সলনি হৈছে। বা আগতে আমি এটাও কথা লক্ষ্য কৰিছো যে আগতে আমি যেনেকুৱা ধৰণৰ ধুমুহা দেখিছিলো, এইবছৰ অলপ হয়তো ধুমুহা কম হৈছে, বৰষুণ হৈছে, কিন্তু ধুমুহা যিটো আগৰ যিটো বৰদৈচিলাৰ যিটো নিচিনা বৰষুণ আছিল, সেই বৰষুণটো অলপ কিছু পৰিমাণে ফ্ৰিকুৱেঞ্চিটো কমি যোৱা দেখা গৈছে। গতিকে পেটাৰ্ণ আমি বিভিন্ন ধৰণে দেখিছো, নেদেখা নহয়। গতিকে ইয়াৰ এফেক্টটো আমাৰ মানৱ জীৱনৰ ওপৰত পৰিছেই। ইম্পেক্ট বিলাক আমি লাৰ্জ স্কেলত হোৱা দেখা পাইছো। আমাৰ ৰিচেণ্ট বানপানীৰ কথাই হওক, বা আমাৰ বিভিন্ন ধৰণৰ জেগাত বানপানী নোহোৱা জেগাত বানপানী হৈছে, বা আগতে যিবোৰ জেগাত টেম্পাৰেচাৰ, গৰমৰ দিনতো হয়। টেম্পাৰেচাৰ 32 ডিগ্ৰী 33 ডিগ্ৰীতকৈ ওপৰত নগৈছিলে, সেইবোৰত আজিকালি 39 ডিগ্ৰী গতিকে টেম্পাৰেচাৰৰ। গায়ত্ৰী হয় কলিতা, গতিকে যিহেতু আপুনি হয় ক'লে এই বস্তুবোৰ, এই পৰিঘটনাবোৰ ইৰিভাৰ্চিবল, আমি আগৰ দিনবোৰলৈ ঘূৰি যাব নোৱাৰোঁ। গতিকে সহাৱস্থান বা ক্লাইমেট যি ধৰণে চেঞ্জ হৈছে, সেই ধৰণেৰে আমাৰ জীৱন যাপনৰ যিবোৰ প্ৰক্ৰিয়া, সেইবোৰ আমি পৰিৱৰ্তন কৰিব লাগিব। উদাহৰণস্বৰূপে আগতে যদি এটা বিশেষ মাহত আমি কঠীয়া ৰুইছিলোঁ, এতিয়া সেই মাহটোত নুৰুই আমি অন্য মাহলৈ যাব লাগিব। গতিকে সেই ধৰণেৰে আমি এডজাষ্ট কৰিব লাগিব নেকি? হয় হয়, এডজাষ্ট কৰিব লাগিব। লগতে ইয়াৰ কাৰণে ইয়াত এটা ডাঙৰ ৰোল আছে, যে আমাৰ ফৰকাষ্টিঙৰ এটা ডাঙৰ ৰোল আছে, যে আমি যেতিয়া সহাৱস্থান কৰিবলৈ হ'লে আমি কিছু আগতীয়াকে বতৰৰ বিষয়ে জানিব লাগিব।
আমি সজাগ হ'ব লাগিব, আমি সচেতন হ'ব লাগিব যে এই যে বতৰ আমি এতিয়া ফৰকাষ্টিং যে কৰোঁ, সেই ফৰকাষ্টিংটোৰ ইনফৰমেশ্যনটো আমি ৰাখিব লাগিব যে আমাৰ বতৰটো এই ছিজনটোত কি হ'ব। ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ টাইম স্কেলত ফৰকাষ্টিং থাকে, যে ছিজনেল এটা আমাৰ লং ৰেঞ্জ ফৰকাষ্ট থাকে যিটো ছিজনৰ আগত দিয়া হয়, আমাৰ 15 দিনৰ কাৰণে এক্সটেণ্ডেড ৰেঞ্জ ফৰকাষ্ট থাকে যিটো 15 দিনৰ কাৰণে দিয়া হয়। আৰু এই এনেকুৱা ধৰণৰ ফৰকাষ্টে এগ্ৰিকালচাৰেল প্লেনিঙত খুব বেছি সহায় কৰে, যে ছিজনৰ আগত যদি আমি কওঁ যে এই বছৰ মনচুনত বেছি বৰষুণ হ'ব নৰ্মেলতকৈ বা কম বৰষুণ হ'ব, তেনেকুৱা ধৰণে তেখেতসকলে প্লেন কৰিব পাৰে। তাৰপিছত যেতিয়া আমি 15 দিনৰ এক্সটেণ্ডেড ৰেঞ্জ ফৰকাষ্ট দিওঁ, তেওঁলোকে প্লেন কৰিব পাৰে যে এইটো সময়ত সিঁচিব পাৰিম সিঁচিব নোৱাৰিম। আমি ফৰকাষ্টবিলাকত টেম্পাৰেচাৰ কিমান হ'ব, হিউমিডিটি কিমান হ'ব, বৰষুণ কিমান হ'ব, এই গোটেইখিনি তথ্য থাকে। লগতে মিডিয়াম ৰেঞ্জ ফৰকাষ্টত কি হয়, আপুনি মেইনটেনেন্সৰ মানে ধৰক মিডিয়াম ৰেঞ্জ ফৰকাষ্টত আমি অহা 7 দিনত কি হ'ব ফৰকাষ্ট দিওঁ, লগতে আমি সতৰ্কতা বাণীও দিওঁ। তাৰপিছতে আমি এটা আৰু ফৰকাষ্ট যিটো হৈছে নাওকাষ্ট, যিটো অহা নেক্সট 3 ঘণ্টাত কি হ'ব। গতিকে এই যে বিভিন্ন টাইম স্কেলত আমি ফৰকাষ্ট দিওঁ, এই গোটেইকেইটাৰে এগ্ৰিকালচাৰ ফিল্ডত বহুত বেছি ইম্পৰ্টেঞ্চ আছে। প্লেনিঙৰ কাৰণে, হয় তাক হয় কঠীয়া সিঁচিবৰ কাৰণে বা ষ্টেজটো কেনেকৈ কৰিব, সেই গোটেইখিনিত এটা ডাঙৰ ৰোল আছে। গতিকে ফৰকাষ্টিং ইজ এ ভেৰি বিগ ৰোল ইন প্লেনিং এণ্ড এডাপ্টেশ্যন এণ্ড মিটিগেশ্যন। গতিকে হয় সেই কথাটো আমি লক্ষ্য ৰাখি আমি ফৰকাষ্টিঙত ইম্প্ৰুভমেণ্ট কৰিব লাগিব। ফৰকাষ্টিংবিলাক মানুহে চাব লাগিব, চোৱাৰ লগে লগে টেকনিকেলি ফৰকাষ্টবিলাকে কি মিন কৰিছে সেই হয় মিনিংবিলাক মানুহে আণ্ডাৰষ্টেণ্ড কৰিবলৈ বা তাৰ সেইটো ক'ৰবাত নহয় টেকনিকেল নলেজখিনি মানুহৰ ক'ৰবাত গায়ত্ৰী লাগিব। কলিতা, যিসকল কৃষক আছে হয় তেওঁলোকক ফৰকাষ্টটো বুজিবলৈ, ফৰকাষ্টটো গ্ৰহণ কৰি সেইমতে পদক্ষেপ ল'বলৈ তেওঁলোকক সজাগতা বৃদ্ধি কৰিব লাগিব চাগে। মোৰ এটা উপলব্ধি, দুৰ্যোগ প্ৰশমনৰ গোটেই ব্যৱস্থাপনাটোক আমি ৰিলুক কৰা, নতুনকৈ আমি চোৱাৰ এক সময় চাগৈ আহি পৰিছে। আৰ্লি ৱাৰ্ণিং ছিষ্টেম ক'ৰবাত নহয় ক'ৰবাত উৰিষ্যা সদৃশ অসমত নাই হোৱা নেকি, যি আৰ্লি ৱাৰ্ণিং ছিষ্টেমৰ সৈতে আমি গাঁৱৰ যুৱক যুৱতীসকলকো জড়িত কৰিব পাৰিব লাগিছিল, যাতে এটা গল্ডেন টাইম বা গল্ডেন পিৰিয়ড আমি পাওঁ নিজক বচাবলৈ। সেই ব্যৱস্থাপনাটো অসমত IMDৰ সহযোগত ৰাইজৰ মাজলৈ যোৱা নাই নেকি? নাই, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ আৰ্লি ৱাৰ্ণিং ছিষ্টেম আছে। ইতিমধ্যে মই ক'লোৱেই আপোনাক, আমি আমাৰ সকলোখিনি ষ্টেক হোল্ডাৰক, লগতে আমাৰ নিজৰ ৱেবছাইটত আমাৰ মৌচম এপ আছে। মই এই জৰিয়তে আপোনালোকক সকলোকে কৈছোঁ যে মৌচম এপ ডাউনলোড কৰক। আপোনালোকে আপোনালোকৰ জেগাৰ ওপৰত কেনেকুৱা ধৰণৰ বতৰ হ'ব, অহা 15 দিনত কি হ'ব এক্সটেণ্ডেড ফৰকাষ্ট মতে, অহা 3 দিনত কি হ'ব, এই সময়ত কি হ'ব, গোটেইখিনি আপুনি ইনফৰমেশ্যন পাই থাকিব। আমাৰ ৱেবছাইট চাওক, আৰু IMDৰ একচুৱেল ৱেবছাইট ছ'চিয়েল মিডিয়াত আমাৰ হয় এইবিলাক প্ৰেৰণ কৰা হয়, গোটেইখিনি চাই থাকক। আৰু আমাৰ গোটেইখিনি ষ্টেট গভৰ্ণমেণ্ট বা আমাৰ ষ্টেক হোল্ডাৰসকলক গোটেইখিনি আমাৰ এই ডেটাসমূহ প্ৰেৰণ কৰা হয়। আৰু এগ্ৰিকালচাৰৰ কাৰণে আমাৰ ডেডিকেটেড ছাৰ্ভিচ আছে, এগ্ৰ মেট্ৰলজিকেল ছাৰ্ভিচেছ, তাত এই গোটেইখিনি ছাৰ্ভিচ আমাৰ দিয়া হয়। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ গায়ত্ৰী কলিতা। সেই চিন্তাৰে আপোনাক মই এৰিছোঁ। মৌচম